আজিও শিকাম হিন্দীৰ পৰা অসমীয়া আৰু অসমীয়াৰ পৰা হিন্দী। বহুতে মোক কমেণ্ট কৰি কৈছে যে অসমীয়াও শিকিব, সেইবাবে মই কি কৰিম এতিয়া তোমালোকক হিন্দীও শিকাম আৰু অসমীয়াও শিকাম। কিন্তু প্ৰথমে মই শিকাইছিলোঁ আছামিজ টু ইংলিছ, ইংলিছ টু হিন্দী, হিন্দী টু বাংলা শিকাইছিলোঁ দেই। তোমালোকে কমেণ্ট কৰাৰ কাৰণেহে মই এনেকৈ বনাই আছোঁ এতিয়া। গতিকে আজি ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'বলগীয়া আছে। তোমালোকে অসমীয়াও শিকিব পাৰিবা, হিন্দীও শিকিব পাৰিবা। এতিয়া চোৱা, প্ৰথমে সৰু এটা বাক্য দিছোঁ। মই বহুত দিনৰ পৰাই ইয়াত আছোঁ। মই বহুত দিনৰ পৰাই ইয়াত আছোঁ মানে আকৌ তলত হিন্দী লিখি দিছোঁ। যোনে অসমীয়া নাজানে হিন্দী আখৰেৰে অসমীয়া পঢ়িব পাৰিব দেই। চোৱা, মই বহুত দিনৰ পৰাই ইয়াত আছোঁ। ইয়াৰ অৰ্থ হ'ব হিন্দীতে मैं बहुत दिनों से यहाँ पे हूँ। मैं बहुत दिनों से यहाँ पे हूँ। এতিয়া চোৱা, যোনে হিন্দী নোৱাৰে অসমীয়াত তলত লিখি দিছোঁ। তাৰ উচ্চাৰণটো मैं बहुत दिनों से यहाँ पे हूँ। এতিয়া হ'বনে এনেদৰে বনালে? এতিয়া আকৌ দিছোঁ চোৱা, তোমাৰ নিচিনা বহুত দেখিছোঁ। তোমাৰ নিচিনা বহুত দেখিছোঁ। ইয়াকে আকৌ হিন্দীত দি দিওঁ, তোমাৰ নিচিনা বহুত দেখিছোঁ। বুজিছানে? ইয়াৰ অৰ্থ হ'ল অসমীয়াত কোৱা হ'ব, হিন্দীতে কোৱা হ'ব তোমাৰা জৈছা বহুত দেখা হুঁ। বা ইয়াত বহু বচন ভাবিলে জৈছে বুলিও দিলে হয় দেই। তোমাৰা জৈছা বহুত দেখা হুঁ। এতিয়া আকৌ দি আছোঁ এনেদৰে সৰু সৰু বাক্য, আৰু ইয়াকে মই অসমীয়াত এবাৰ বুজাম আৰু হিন্দীতে বুজাম এবাৰ দেই। মোক এৰি কেতিয়াও নাযাবা। মোক এৰি কেতিয়াও নাযাবা। ইয়াৰ হিন্দী অৰ্থ হ'ব मुझे छोड़ के कभी नहीं जाना। मुझे छोड़ के कभी नहीं जाना। ইয়াৰ উচ্চাৰণটো মই আকৌ অসমীয়া আখৰে বুজাই দিছোঁ। मुझे छोड़ के कभी नहीं जाना। मुझे छोड़ के कभी नहीं जाना। আকৌ বাক্য এটা দিছোঁ চোৱা, তোমাক কেতিয়াও নাপাহৰোঁ। তোমাক কেতিয়াও নাপাহৰোঁ। তোমাক কেতিয়াও নাপাহৰোঁ মানে ইয়াৰ হিন্দীতে কোৱা হ'ব ইয়াকে तुम्हें कभी भूलूंगी नहीं। ইয়াত লগতে এটা মে লগালেও হ'লে হয় দেই। तुम्हें मैं कभी भूलूंगी नहीं দিলেও হ'লে হয়। तुम्हें कभी भूलूंगी नहीं মানে শ্বৰ্টকাটত দিলে এনেকৈ হয়। আকৌ যদি দীঘলকৈ বনাব খোজা অলপ ধুনীয়াকৈ, তেতিয়াহ'লে দিবও পাৰা, নিদিলেও চলে। এটা লগ কৰা অতি প্ৰয়োজন। এটা লগ কৰা অতি প্ৰয়োজন। এটা লগ কৰা অতি প্ৰয়োজন। ইয়াৰ হিন্দীতে এই বাক্যটোৰ অৰ্থ হ'ব এক মুলাকাত জৰুৰী হে। এটা গানো আছে হয় নহয়, এক মুলাকাত জৰুৰী হে এনেকৈ আছে নহয়, সেই তাৰ অৰ্থ এক মুলাকাত বহুত জৰুৰী হে। বহুতো বহুতেই থাকে দেই। এতিয়া আকৌ এটা দিছোঁ চোৱা, কেতিয়াও নহ'ব। এইটো এটা সৰু বাক্য কিন্তু তাৰ অৰ্থ বহুত হয়। চোৱা, কেতিয়াও নহ'ব। কেতিয়াও নহ'ব। ইয়াৰ হিন্দীতে ইয়াৰ অৰ্থ হ'ব, চোৱা মই দিছোঁ, হৰ কিছ नहीं होगा। हर किस नहीं होगा। हर किस नहीं होगा। আকৌ তলত অসমীয়াত লিখি দিছোঁ हर किस नहीं होगा। समझ रहे हैं ना आप लोग? इसके बाद देता हूँ फिर एक आसामीज सेंटेंस। देखिए, এইটো কেতিয়াও হ'ব নোৱাৰে। এইটো কেতিয়াও হ'ব নোৱাৰে। इसे मैं हिंदी में लिख के दे रहा हूँ। এইটো কেতিয়াও হ'ব নোৱাৰে। इसे हिंदी में ऐसे होगा, यह कभी भी हो ही नहीं सकता। यह कभी भी हो ही नहीं सकता। यह कभी भी हो ही नहीं सकता। এইটো কেতিয়াও হ'ব নোৱাৰে মানে यह कभी भी हो ही नहीं सकता। फिर दे रहा हूँ एक छोटा सेंटेंस। देखिए, তুমি যদি যোৱা ময়ো যাম। তুমি যদি যোৱা ময়ো যাম। इसका मतलब होगा हिंदी में, अगर तुम जाओगे तो मैं भी जाऊंगा। अगर तुम जाओगे तो मैं भी जाऊंगा। अगर तुम जाओगे तो मैं भी जाऊंगा। তলত আকৌ অসমীয়াত লিখি দিছোঁ, যোনে নোৱাৰা চাই ল'বা দেই।
তাৰপিছত দিছোঁ সৰু সৰু বাক্য দিছোঁ যে আজি তোমালোকে বহুতে কমেণ্ট কৰি কৈছা যে বাক্যবোৰ বোলে দীঘল হৈ যায়, সেইবাবে মই সৰু বাক্য দিছোঁ দেই। চোৱা, মৰম দিলেহে মৰম পায়, মৰম দিলেহে মৰম পায়, বুজিছানে? ইয়াৰ অৰ্থ হ'ব, इसका मतलब होगा हिंदी में प्यार देने से प्यार मिलती है, प्यार देने से प्यार मिलती है, प्यार देने से प्यार मिलती है। তোমালোকে ভিডিওটো চাই ভাল লাগি আছে যদি লাইক কৰিবা দেই, আৰু এতিয়ালৈকে সাবস্ক্ৰাইব কৰি নাৰাখিলে সাবস্ক্ৰাইব কৰি ৰাখিবা। সি চাগে মোক ভাল পায়, সি চাগে মোক ভাল পায়, এই চাগে শব্দটোৰ অৰ্থ কি হ'ব? সি চাগে মোক ভাল পায়। চোৱা, এই বাক্যটোৰ হিন্দী অৰ্থ হ'ব, ওহ শায়দ মুঝसे प्यार करता है, ওহ শায়দ মুঝसे प्यार करता है। মই আকৌ তলত লিখি দিছোঁ অসমীয়াত, ওহ শায়দ মুঝसे प्यार करता है। এই চাগে মানে শায়দ, মুঝছে মানে মোক, বুজিছানে? আকৌ দিছোঁ চোৱা, নাজানো সি ক'ত গুচি গ'ল, নাজানো সি ক'ত গুচি গ'ল মানে ইয়াৰ হিন্দীতে কোৱা হ'ব ইয়াকে, নাজানো সি ক'ত গুচি গ'ল মানে পতা নহি ওহ কহা চলা গয়া, পতা নহি ওহ কহা চলা গয়া। চলা গয়া মানে গুচি গ'ল বুলি কোৱা হয়, বুজিছানে? চলা গয়া কা মতলব অসমীয়া মে গুচি গ'ল। হ'ব পাৰে তাইও তাত আছে, হ'ব পাৰে তাইও তাত আছে, হ'ব পাৰে তাইও তাত আছে। इसका मतलब हिंदी में होगा, हिंदी में ऐसे बोलते हैं, वह हो सकता है कि वो वहाँ पे ही है, हो सकता है कि वो वहाँ पे भी है। ये की देने से भी होगा, मैं नहीं दिया हूँ, आप लोग दे भी सकते हैं। हो सकता है वो वहाँ पे ही है। মই যাম বুলি কৈছোঁ যামেই, মই যাম বুলি কৈছোঁ যামেই। আমি এনেকৈ কওঁ কথা কওঁতে, মই যাম বুলি কৈছোঁ যামেই, বা মই খাম বুলি কৈছোঁ খামেই, যি যেনেদৰে ক'ব পাৰা দেই। চোৱা, मैं जाऊंगा बोला हूँ तो जाऊंगा ही, मैं जाऊंगा बोला तो जाऊंगा ही। আমি লিখিত ভাষা আৰু কথিত ভাষা অলপ বেলেগ হয়। চোৱা, বলা মানে আমি এনেকৈ বলা, কিন্তু লিখোঁতে বোলা বুলি কোৱা হয়। তই মাৰিলে মই চাই থাকিম নেকি, তই মাৰিলে মই চাই থাম নেকি, এতিয়া নিজতকৈ সৰু হওক কোৱা হৈছে। তই মাৰিলে মই চাই থাকিম নেকি মানে इसका मतलब हिंदी में होगा, तू मारेगा तो मैं देखूंगा क्या, तू मारेगा तो मैं देखूंगा क्या। फिर मैं आसामी से नीचे में लिख के दे रहा हूँ, तू मारेगा तो मैं देखूंगा क्या। हाँ, इसके बाद फिर एक वाक्य दिया हूँ, हब हब बाद दे এইবোৰ কথা, हब हब বাদ দে এইবোৰ কথা। ইয়াৰ অৰ্থ হ'ব হিন্দীতে, ठीक है छोड़ो ये सब बातें, छोड़ो ये सब बातें, ठीक है छोड़ो ये सब बातें। বুজি পাইছানে তোমালোকে? समझ रहे ना आप लोग? ইয়াৰ দাম কিমান ক, ইয়াৰ দাম কিমান ক, আমি কাৰোবাক কেনেকৈ কওঁ? यार दाम किमान क। इसका मतलब हिंदी में होगा, इसका कीमत कितना है बोल। আমাতকৈ সৰু মানুহক বল ক বুলি কওঁ আমি। इसका मतलब कितना है बोल, বুজি পাইছানে? চোৱা, বল বুলি কওঁ আমি কথিত ভাষাত, কিন্তু লিখিত ভাষাত কওঁ বোল। আপুনি চাগে মোক নাজানে, আপুনি চাগে মোক নাজানে, আমি এনেকৈ কাৰোবাক কওঁ, কেতিয়াবা কেতিয়াবা কোৱা পৰি যায়। আপুনি চাগে মোক নাজানে। शायद आप मुझे नहीं जानते, शायद आप मुझे नहीं जानते। इसका मतलब আপুনি চাগে মোক নাজানে। शायद आप मुझे नहीं जानते। মই বাৰে বাৰে কৈ আছোঁ, যোনে হিন্দী নাজানে অসমীয়া চাবা, অসমীয়া নাজানিলে হিন্দী চাবা। তেওঁলোকেও তালৈ গৈছিল, তেওঁলোকেও তালৈ গৈছিল মানে
তেওঁলোকেও তালৈ গৈছিল মানে ইয়াৰ অৰ্থ হ'ব হিন্দীতে इसका मतलब हिंदी में वे भी वहाँ गए थे তেওঁলোকে ইয়াৰ অৰ্থ হ'ল অকল খালি वे भी वहाँ गए थे অকল খালি ৱেৰ অৰ্থ হ'ল অসমীয়াত তেওঁলোক তালৈ গৈছিল মানে वहाँ गए थे আপুনি চাহ খাবনে কাৰোবাক আমি সুধো যদি আপুনি চাহ খাবনে এইটো নিজতকৈ ডাঙৰক কোৱা হৈছে আপুনি চাহ খাবনে সৰুক ক'লে हमसे छोटे लोगों को চাহ খাবি নেকি বুলি কোৱা হয় কিন্তু ডাঙৰক খাব বুলি কোৱা হয় आप चाय पिएंगे क्या पिएंगे आप चाय पिएंगे क्या বুজি পাই আছানে তোমালোকে যদি বুজি নোপোৱা মোক কমেন্ট কৰি সুধিবা তাৰ হৈতে তোমাৰ কি সম্পৰ্ক तार होइते तुम्हार की संपर्क इसको ऐसे हिंदी में ऐसे बोलते हैं हिंदीते एनेदरे कोआ হয় उससे तुम्हारा क्या रिश्ता है उससे तुम्हारा क्या रिश्ता है ছোৱালী হলে तुम्हारी হৈ যাব দে उससे तुम्हारी হৈ যাব उससे तुम्हारा क्या रिश्ता है বুজি পাইছানে তে আজি এই সৰু ভিডিও এটা বনালো ভাল লাগিল নে আকৌ এটা মই দীঘল ভিডিও বনাম ভিডিওটো লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা দেই